সো হেল্ল' এভৰিৱান আপোনালোকে হেল্পিং এগ্ৰ আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'ত আপোনালোকৰ লগত এটা নতুন আপডেট লৈ আহিছোঁ, কাৰণ বহুত ষ্টুডেণ্টে মোক কমেণ্ট কৰি সুধি আছিলে যে যিসকল ষ্টুডেণ্টে ফৰ্ম ফিল আপ কৰিলে তেওঁলোকৰ কাৰণে কাৰেকশ্যন উইণ্ড' অপেন হ'ব নে নাই, চ' বা প্লেচ প্ৰিফাৰেঞ্চৰ কাৰণে নতুন উইণ্ড' অপেন হ'ব নাই। চ' তেনেকুৱা একো নতুন আপডেট অহা নাই। চ' আপোনালোকৰ কাৰণে এটা মেণ্ডাটৰী আপডেট আহিছে, যোনটো আপডেট আপোনালোকে যদি নকৰে আপোনালোকৰ ফৰ্ম ফিল আপৰ টাইমত যোন ফৰ্ম ফিল আপ কৰিছে আৰু তেওঁলোকে যদি সেই আপডেটটো নকৰে তেনেহ'লে তেওঁলোকে কাউন্সিলিঙত এডমিশ্যন ল'ব নোৱাৰে। চ' কি আপডেট কৰিব লাগিব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, তেনেহ'লে আপোনালোকে ফুল ইনফৰমেশ্যনটো পাব। চ' তাৰ কাৰণে ভিডিঅ'টো আপোনালোকে কমপ্লিট চাব, তেনেহ'লে আপোনালোকে বুজি পাব আপোনালোকৰ কি কৰিব লাগিব। আদাৰৱাইজ যদি আপোনালোকে এই কামটো নকৰে তেনেহ'লে আপোনালোকে এডমিশ্যন ল'ব নোৱাৰে। চ' প্ৰথমতে আপোনালোকে ইউনিভাৰ্চিটিৰ যোনটো অফিচিয়েল ৱেবছাইট আপোনালোকে মোৰ স্ক্ৰীনত দেখা পাইছে, সেই অফিচিয়েল ৱেবছাইটত যাব। যোৱাৰ পিছত স্ক্ৰল ডাউন কৰি তলত আহিব। অহাৰ পিছত আপোনালোকৰ যোনটো এটা লিংক দি আছে, যোনটো আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰাম, ঠিক আছে, আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰামৰ আপোনালোকে দেখা পাব ইয়াতে। চ' আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰামত আপোনালোকে চিলেক্ট কৰিলে। চিলেক্ট কৰাৰ পিছত আপোনালোকে আপোনালোকৰ যোনটো এপ্লিকেশ্যন নাম্বাৰ আছিলে সেই এপ্লিকেশ্যন নাম্বাৰ দি কিনে আপোনালোকে চাইন ইন কৰিব। চ' মই এতিয়া চাইন ইন কৰিম। চ' আপোনালোকে দেখা পাইছে ডেছবৰ্ড। চ' এইটো হ'ল আপোনালোকৰ যোনটো ডেছবৰ্ড। চ' যোনকেইটা ষ্টুডেণ্টে 2025 কাৰণে ফৰ্ম ফিল আপ কৰিছে তেওঁলোকৰ কাৰণে চ' তেনেকৈ এটা ডেছবৰ্ড দেখা পাব আপোনালোকে যেতিয়া আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ দি অপেন কৰিব। চ' তাত আপোনালোকে দেখা পাব পে'মেণ্ট, ভিউ এপ্লিকেশ্যনছ, ডাউনলোড একনলেজমেণ্ট, দেন ডকুমেণ্টছ আৰু ABC ID আপডেটেশ্যন। চ' আপোনালোকৰ কামটো কৰিব লাগিব, এই ABC ID আপডেট কৰিব লাগিব একাডেমিক বেংক অফ ক্ৰেডিটছ। চ' আপোনালোকে এই বস্তুটো আপোনালোকে যদি আপডেট নকৰে তেনেহ'লে আপোনালোকৰ ফৰ্ম ফিল আপৰ টাইমত প্ৰব্লেম হ'ব, যোনটো এডমিশ্যন টাইমত আপোনালোকৰ প্ৰব্লেম হ'ব। চ' একাডেমিক বেংক অফ ক্ৰেডিট, চ' ABC হ'ল একাডেমিক বেংক অফ ক্ৰেডিট। চ' আপোনালোকে যদি এই আপডেটটো নকৰে তেনেহ'লে আপোনালোকে ফৰ্ম ফিল আপ যোনটো এডমিশ্যন সেই এডমিশ্যনৰ টাইমত আপোনালোকে এডমিশ্যন নাপায়। ইউৰ কেণ্ডিডেটছ উইল নট বি কনচিডাৰ্ড এট কাউন্সিলিং উইদাউট ইট। চ' আপোনালোকৰ কাউন্সিলিঙত আপোনালোকে এটেণ্ড কৰিব নোৱাৰে যদি আপোনালোকে ABC ID আপডেট নকৰে। So academic bank of credit ABC ID is mandatory as per NEP 2020. If you have not yet registered, do it urgently at, ঠিক আছে। চ' আপোনালোকে যদি ABC ID টো ৰেজিষ্টাৰ নকৰে তেনেহ'লে কিন্তু আপোনালোকে কাউন্সিলিঙত বহিব নোৱাৰে। চ' আপোনালোকে এতিয়াই ABC ID টো আপডেট কৰক, আৰু যদি আপোনালোকে ABC ID ৰ বিষয়ে নাজানে তেনেহ'লে আপোনালোকে জনাব কমেণ্ট কৰি, ঠিক আছে। চ' আপোনালোকে এই আপডেটটো যিমান সোনকালে পাৰে কৰি লওক, আদাৰৱাইজ আপোনালোকৰ যোনটো কাউন্সিলিঙত আপোনালোকৰ প্ৰব্লেম হ'ব। তো আজিৰ কাৰণে ইমানখিনি আছিলে। যদি আপোনালোকৰ কাৰণে নতুন কিবা আপডেট আহে তেনেহ'লে নেক্সট ভিডিঅ'ত আপোনালোকক দি দিম, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব। ইয়াৰ লগতে আপোনালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিম, যদি আপোনালোকে 2025 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে আমাৰ বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰৰ কিছুমান ষ্টুডেণ্টে মিলি লাষ্ট 3 ইয়াৰ্ছত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে আৰু লাষ্ট 3 ইয়াৰ্ছৰ ষ্টুডেণ্টবিলাকে মিলি কেনেকুৱা প্ৰিভিয়াছ ইয়াৰত আহিছিলে একজেক্ট কিছুমান PYQ দিয়া হোৱা আছে, লগতে আপোনালোকৰ প্ৰেক্টিছ পেপাৰ দিয়া আছে। চ' আপোনালোকে মোৰ স্ক্ৰীনত দেখা পাইছে প্ৰথমতে প্ৰেক্টিছ পেপাৰকেইটা আছে যে কেনেকুৱা ধৰণৰ কুৱেশ্যনছকেইটা 25ত আহিব পাৰে, আৰু ইয়াৰ লগতে আপোনালোকৰ PYQs কেইটা দিয়া আছে আপোনালোকে স্ক্ৰীনত দেখা পাইছে 2022 কুৱেশ্যন এইটো বা 23 কুৱেশ্যন এইটো। চ' তেনেকৈ আপোনালোকে কিছুমান PYQs পাব। চ' আই থিংক আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব। চ' ইয়াৰ যোনটো প্ৰাইচ আপোনালোকে ইয়াতে স্ক্ৰীনত দেখা পাইছে। চ' ইয়াত আপোনালোকে পাব PYQ ফিজিক্স, কেমিষ্ট্ৰি, বটানী, জুলজিৰ, লগতে প্ৰেক্টিছ পেপাৰ ফুল্লি NCERT বেছড, আৰু আমি ইয়াৰ লগতে কিছুমান এক্সট্ৰা কুৱেশ্যন দিবলৈ চেষ্টা কৰিম, কাৰণ আপোনালোকে জানেই যে CET এক্সামত 5 to 6 বটানীৰ পৰা এক্সট্ৰা কুৱেশ্যনছ আহে। চ' যদি আপোনালোকে ভাবিছে যে এই PDFটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব, দেন ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে কণ্টেক্ট নাম্বাৰ পাব, তাতে হোৱাটছআপ কৰিলে আপোনালোকে ল'ব পাৰিব, আৰু আমাৰ যোনটো হোৱাটছআপ গ্ৰুপ তাতে জইন হ'ব পাৰিব।